পূৰ্বাণ্ডা মণ্ডল কংগ্ৰেছ এলেকাৰ আজি ৬ নম্বৰ ৱাৰ্ডত আমি সভাটো কৰিলোঁ। যোৱা উপ নিৰ্বাচনত বিজেপি দলে এই লোকসকলক ফাঁকি ফুকা দি তেওঁলোকে বিজেপি দলত সন্নিৱিষ্ট কৰিছিলে, বিজেপিৰ এজিপি দলত গৈছিলে। আজি তেওঁলোকে বুজি পাইছে, তেওঁলোকে নিজেই আমাক মাতি আনি আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। একৈ নিত্য বৰ্মন, বোলানাথ মণ্ডল, সৰোজনী বিশ্বাস, তুলতুলি মণ্ডল, সাহাদেৱী হৰিজন, শাবনা মণ্ডল, জয়তারা মণ্ডল প্রমুখ করে আব্দুল হানিফ, আবুল কাসেম, আব্দুল কাদির, কামাল উদ্দিন, এনে প্রায় 48টা পৰিয়াল আজি এই 6 নম্বৰ ৱাৰ্ডৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি বুজি পাইছে বিজেপি দলৰ চলচাতুৰি যে তেওঁলোকে চৰাহী কথা কৈ মানুহৰ পৰাহে ভোট নিয়ে, মানুহক বিভাজন কৰে। নিৰ্বাচন সময়ত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে যে ফৰেষ্টৰ পৰা যিটো কাটাতাৰৰ বেৰ দি আছিলে, এই বেৰটো তেওঁলোকে উঠাই দিব, বেৰ দিব নিদিয়ে, কিন্তু আজি আৰু বেছিকৈ দি আছে। যিখিনি কথা তেওঁলোকে কৈছিলে গোটেইখিনি ইউটাৰ্ণ, এই মানুহখিনি কল্যাণৰ কাৰণে কোনো কৰিব পৰা নাই, তেওঁলোকে অলপ ভয় ভাবুকি দি মানুহখিনিক লৈছিলে। আজি সেইসকলে বুজি পাইছে আৰু কংগ্ৰেছৰ মজিত আহিছে। গতিকে পূৰ্বাণ্ডা মণ্ডলত আমাৰ কংগ্ৰেছৰ শক্তি আৰু বৃদ্ধি হৈছে। গতিকে পুনৰবাৰ মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। 2 আছিলে বিজেপিত, কিন্তু বেছি সংখ্যকে উপ নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিলৈ গৈছিলে। বিজেপিয়ে যিটো তেওঁলোকক আশ্বাস দিছিলে, ভুৱা প্ৰতিশ্ৰুতি দিছিলে কিছুমান, সেইসমূহ পোৱাৰ আশাৰে তেওঁলোক গৈছিলে। কিন্তু যোৱাৰ পিছত দেখে যে নাই, তেওঁলোকৰ কোনো গুৰুত্ব নাই, তেওঁলোকে সেইখিনি বঞ্চিত হৈছে, তেওঁলোকে সোধপোছে নকৰে। গতিকে তেওঁলোকে আকৌ আমাৰ কংগ্ৰেছৰ মজিয়ালৈ ঘূৰি আহিছে। পূৰ্বাণ্ডা মণ্ডল কংগ্ৰেছ এলেকাৰ আজি 6 নম্বৰ ৱাৰ্ডত আমি সভাটো কৰিলোঁ। যোৱা উপ নিৰ্বাচনত বিজেপি দলে এই লোকসকলক ফাঁকি ফুকা দি তেওঁলোকে বিজেপি দলত সন্নিৱিষ্ট কৰিছিলে, বিজেপিৰ এজিপি দলত গৈছিলে। আজি তেওঁলোকে বুজি পাইছে, তেওঁলোকে নিজেই আমাক মাতি আনি আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। একৈ নিত্য বৰ্মন, বোলানাথ মণ্ডল, সৰোজনী বিশ্বাস, তুলতুলি মণ্ডল, সাহাদেৱী হৰিজন, শাবনা মণ্ডল, জয়তারা মণ্ডল প্রমুখ করে আব্দুল হানিফ, আবুল কাসেম, আব্দুল কাদির, কামাল উদ্দিন, এনে প্রায় 48টা পৰিয়াল আজি এই 6 নম্বৰ ৱাৰ্ডৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি বুজি পাইছে বিজেপি দলৰ চলচাতুৰি যে তেওঁলোকে চৰাহী কথা কৈ মানুহৰ পৰাহে ভোট নিয়ে, মানুহক বিভাজন কৰে। নিৰ্বাচন সময়ত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে যে ফৰেষ্টৰ পৰা যিটো কাটাতাৰৰ বেৰ দি আছিলে, এই বেৰটো তেওঁলোকে উঠাই দিব, বেৰ দিব নিদিয়ে, কিন্তু আজি আৰু বেছিকৈ দি আছে। যিখিনি কথা তেওঁলোকে কৈছিলে গোটেইখিনি ইউটাৰ্ণ, এই মানুহখিনি কল্যাণৰ কাৰণে কোনো কৰিব পৰা নাই, তেওঁলোকে অলপ ভয় ভাবুকি দি মানুহখিনিক লৈছিলে। আজি সেইসকলে বুজি পাইছে আৰু কংগ্ৰেছৰ মজিত আহিছে। গতিকে পূৰ্বাণ্ডা মণ্ডলত আমাৰ কংগ্ৰেছৰ শক্তি আৰু বৃদ্ধি হৈছে। গতিকে পুনৰবাৰ মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। 2 আছিলে বিজেপিত, কিন্তু বেছি সংখ্যকে উপ নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিলৈ গৈছিলে। বিজেপিয়ে যিটো তেওঁলোকক আশ্বাস দিছিলে, ভুৱা প্ৰতিশ্ৰুতি দিছিলে কিছুমান, সেইসমূহ পোৱাৰ আশাৰে তেওঁলোক গৈছিলে। কিন্তু যোৱাৰ পিছত দেখে যে নাই, তেওঁলোকৰ কোনো গুৰুত্ব নাই, তেওঁলোকে সেইখিনি বঞ্চিত হৈছে, তেওঁলোকে সোধপোছে নকৰে। গতিকে তেওঁলোকে আকৌ আমাৰ কংগ্ৰেছৰ মজিয়ালৈ ঘূৰি আহিছে।